আজিৰ এই ভিডিঅ'টোত 2026 চনৰ মেট্ৰিক পৰীক্ষাত ছায়েন্সৰ আহিবলগীয়া প্ৰশ্নবোৰ আলোচনা কৰিম যে কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক এইবাৰ বেছি আহিব বা এইবাৰৰ কাৰণে কোনবিলাক অলপ কমন তেবোৰ এই প্ৰশ্নবোৰ মই আলোচনা কৰিম যে কোনবিলাক টপিক এইবাৰ বেছি আহিব। ইয়াৰে আমি যদি অধ্যায় 1টো চাওঁ যে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, তে এই অধ্যায়টোৰ পৰা কোনবোৰ প্ৰশ্ন কমন বা কোনবোৰ বেছি আহে, কোনবোৰ টপিক বেছি আহিব। তে যেহেতু ছায়েন্সৰ আমি অলপ ভিতৰুৱা প্ৰশ্ন বেছি চাব লাগে, গতিকে আমি যদি চাই যাওঁ তে ইয়াৰ পৰা কিছুমান আমি ইয়াৰ পৰা সদায় টপিক চাম। আমি ডাইৰেক্ট প্ৰশ্ন কমেই আহে যিহেতু টপিকৰ ওপৰত দিয়ে, গতিকে আমি টপিক চাম। তো ইয়াৰ পৰা আমি প্ৰশ্নাৱলীৰ পৰা আমি প্ৰথম এইটো চাব পাৰোঁ। মই খালি ওপৰে ওপৰে অলপ দেখাই দি গৈ আছোঁ আৰু আমি অলপ বেছি ভালকৈ পঢ়িব লাগিব ছায়েন্সৰ প্ৰতিটো অধ্যায়। যে এইটো বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়, এইটো আমি ইয়াৰ পৰা চাব পাৰোঁ। তাৰ পাছত আমি যদি টপিক হিচাপে চাওঁ, তো ইয়াৰ পৰা আমাৰ কিছুমান আছে, যেনেকৈ আমাৰ এই টপিকটো আমি চাম সংযোজন বিক্ৰিয়া। ইয়াৰ বিষয়ে চাম। আমি ডাইৰেক্টলি প্ৰশ্ন ছায়েন্সত কমেই আহে, তো আমি সদায় আমি টপিকবোৰৰ বিষয়ে যদি আমি শিকি যাওঁ, তো ইয়াৰ পৰা যেনেকুৱা প্ৰশ্ন দিয়ক আমি বনাই হ'লে আমি লিখি থৈ আহিব পাৰিম। গতিকে সংযোজন বিক্ৰিয়া, ইয়াৰ বিষয়ে আমি শিকিম যে কাক বোলে বা কি, ইয়াৰ বিষয়ে আমি শিকি থ'ম। তাৰ পাছত আমি এই টপিকটো ক্ষয়ভৱন, এই টপিকটো আমি শিকিম। কাক বোলে বা কি, ইয়াৰ পৰা কি হয় আমি এইটো শিকিম। তাৰপিছত এইটো ৰেঞ্চিডিটি, এইটোৰ বিষয়ে আমি শিকিম, এই টপিকটোৰ বিষয়ে। মই বাৰে বাৰে কৈ আছোঁ ডাইৰেক্টলি কুৱেশ্যন কম আহে বিজ্ঞানত, ডাইৰেক্ট কুৱেশ্যন। তো আমি সদায় টপিকটোৰ ওপৰত যদি আমি গুৰুত্ব বেছি দিওঁ, তো ইয়াৰ পৰা আমি যিহেতু প্ৰশ্নবিলাক অলপ বেলেগ ধৰণে বনাই দিয়ে বিজ্ঞানত, তো আমি আটাইবোৰ প্ৰশ্ন আমি কৰি থৈ আহিব পাৰিম। তো এইবোৰ হৈছে আমাৰ ডাইৰেক্টলি প্ৰশ্ন। তো এইবোৰ কি কৈছে যে লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়। এইবিলাক ডাইৰেক্ট প্ৰশ্ন, এইবিলাক কমেই আহে, হ'লেও এইবোৰ আমি চাই থ'ব লাগিব এইটো। তাৰপাছত ইয়াৰ পৰা যদি আমি চাওঁ, তো আমি এই 9 নম্বৰটো আমি চাব পাৰোঁ তাপবৰ্জী আৰু তাপগ্ৰাহী। এই টপিকটোত আমাৰ ইম্পৰ্টেণ্ট হয়। ইহঁতৰ বিষয়ে আমি শিকিম যে তাপবৰ্জী আৰু তাপগ্ৰাহী অকল কাক বোলে যে এইটোৱেই নহয়, ইহঁতৰ গোটেই টপিকটোৰ বিষয়ে শিকিম। তাৰপিছত আমি 10 নম্বৰটো চাব পাৰোঁ শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হয়, ব্যাখ্যা কৰিব দিছে। তাৰপিছত এইটো বিয়োজন বিক্ৰিয়াক মই কৈছিলোঁ টপিকটো শিকিবলৈ সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়, আমি ইয়ালৈকে চালেই হ'ব। তো আমি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি চাব পাৰোঁ, কাৰণ এইবিলাক বেছি অহাৰ চান্স আছে। তাৰপাছত কিছুমান পাৰ্থক্য আহিব, যেনেকৈ এইটো অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়াৰ মাজৰ পাৰ্থক্য, এটা বা দুটা পাৰ্থক্য দিব 2 মাৰ্কত। আৰু কি আহিব পাৰে, লুৰ বস্তু এটাত ৰঙৰ প্ৰলেপ দিয়া হয় কিয়, এনেকুৱা আমি চাব পাৰিম। তেল আৰু চৰ্বি থকা খাদ্যবস্তুত নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়, এইবিলাক আমি চাম। তাৰপিছত এইটো ব্যাখ্যা কৰিব দিব পাৰে। মই অথনি কৈছিলোঁ যে ক্ষয়ভৱন, এই টপিকটো আমি শিকি থ'ম। টপিকটো যদি শিকি থওঁ, তো ইয়াৰ পৰা যি দিয়ে ব্যাখ্যা কৰিব দিলেও আমি পাৰিম। তাৰপিছত এইটো চৰ্বিৰ দুৰ্গন্ধিতা, আমি এই টপিকবিলাক আমি সদায় শিকি থ'ম। সদায় টপিক শিকিম, তো টপিকৰ পৰা আমি যেনেকুৱা প্ৰশ্ন দিয়ক আমি তাৰ পৰা বনাই হ'লে আমি লিখি থৈ আহিব পাৰিম। আমি প্ৰথমটো আমি জানিবই লাগিব যে এচিড ক্ষাৰক এইবিলাকৰ বিষয়ে আমি জানিব লাগিব। এচিড ক্ষাৰকৰ বিষয়ে আমি সম্পূৰ্ণকৈ এই এচিড আৰু ক্ষাৰকৰ কনচেপ্টটো আমাৰ থাকিব লাগিব। এই অধ্যায়টোৰ বিষয়ে আমি জানিবলৈ এই এচিড আৰু যিটো ক্ষাৰক,
সিহঁতৰ সম্পূৰ্ণ কনচেপ্ট আমাৰ থাকিব লাগিব। তাৰ পাছত ইয়াৰে আমি যদি টপিকবিলাক চাওঁ, টপিক ৱাইজ চাব গ'লে আমি এই প্ৰশ্নটো আমি চাব পাৰোঁ যে দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? এইটো প্ৰশ্ন আমি চাব পাৰোঁ। তাৰপিছত এই প্ৰশ্নাৱলীৰ পৰা যদি চাওঁ আমি এইটো যে এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে, এইবিলাক চাব পাৰোঁ। বিশেষকৈ বিজ্ঞানৰ আমি টপিক ৱাইজ চাব লাগিব। তাৰপিছত ইয়াৰ পৰা আমি এইটো যে ক'ত কি এচিড থাকে, ভিনেগাৰত এচেটিক এচিড, কমলা টেঙাত চাইট্ৰিক এচিড, আমি এইকেইটা আমি জানিব লাগিব। তেতেলী বিলাহী ক'ত মানে কি এচিড থাকে, ঠিক একেদৰে টেঙা গাখীৰ, নেমু টেঙা, পৰুৱাৰ শুঙত, পিছত এইবিলাকত মানে কোনটোত কি এচিড থাকে, ইয়াৰ পৰা আমাৰ এটা কমন পৰিব। ক'ত কি এচিড থাকে এই গোটেইকেইটা আমি জানি থ'ব লাগিব, গতিকে ইয়াৰ পৰা এটা কমন পৰিবই আৰু এইকেইটা দৰকাৰো, গতিকে আমি এইকেইটা জানিবই লাগিব। যেনেকৈ নেমু টেঙাত কি এচিড থাকে, চাইট্ৰিক এচিড, এনেকুৱা আমি জানিব লাগিব। গতিকে এইটো আমাৰ গুৰুত্বপূৰ্ণ টপিক হয়, গতিকে এই গোটেইটো আমি জানিবই লাগিব। গতিকে এই গোটেইটো আমি মুখস্থ কৰি থ'ব লাগিব যে ভিনেগাৰত এচিটিক এচিড থাকে, কমলা টেঙাত আকৌ চাইট্ৰিক এচিড থাকে, তেতেলীত আকৌ টাৰ্টাৰিক এচিড থাকে, এইবিলাক আমি জানিব লাগিব। ইয়াৰ পৰা ছ'ডিয়াম হাইড্ৰক্সাইড, ইয়াৰ বিষয়ে আমি অলপ জানি থ'ম। এই টপিকত আমাৰ অলপ প্ৰশ্ন আহিব ছ'ডিয়াম হাইড্ৰক্সাইডৰ ওপৰত, ইয়াৰ বিষয়ে আমি জানি থ'ম। তাৰপিছত আমি জানিব লাগিব ব্লিচিং পাউডাৰৰ ওপৰত। এই ব্লিচিং পাউডাৰৰ ওপৰত ইয়াৰ ওপৰত আমাৰ 1-2 মাৰ্কৰ প্ৰশ্ন আহি যায়। তাৰপিছত আমি বেকিং ছ'ডা, এই টপিকটো আমি শিকি থ'ম। তাৰপিছত কাপোৰ ধোৱা ছ'ডা, যিকোনো এটা 2 মাৰ্কত আহি যাব পাৰে, গতিকে আমি এই টপিককেইটা আমি শিকি থ'ম। তাৰপিছত কিছুমান ব্যৱহাৰ, যেনেকৈ কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ, এটা বা দুটা কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ সুধিব, যে দুটা কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ লিখা। এই প্লাষ্টাৰ অফ পেৰিছ, এইবিলাকৰ আমি এই সংকেতবিলাক জানি থ'ব লাগিব। ইয়াৰ পৰা আমি এইটো আমি চাই থ'ম। তাৰপিছত যদি আমি প্ৰচেছ চাব বিচাৰোঁ, এইটো চালে হ'ল ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰিলে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম কি? প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখাবলৈ এটা সমীকৰণ লিখা, এইটো আমি চাই থ'ম। তাৰপিছত এইফালে আমি যদি প্ৰশ্নাৱলী চাওঁ, এইকেইটা আমি MCQ চাই থ'ব পাৰোঁ MCQৰ কাৰণে, কাৰণ কিতাপৰ MCQ বহুতকেইটা কমন পৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 7, পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণ পানীয়ে কৰে কিয়? এইটো আমাৰ 2 মাৰ্কৰ প্ৰশ্ন। এইফালে আমাৰ আছে আকৌ প্লাষ্টাৰ অফ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থ'ব লাগে কিয়? ব্যাখ্যা কৰিব লাগে, এইটো এটা। 14 নম্বৰ প্ৰশ্নটো কি কৈছে, প্ৰশমন বিক্ৰিয়া কি? ইয়াৰ 2টা উদাহৰণ দিয়া, ইয়ালৈকে চালেই হ'ব। এইফালে আমি ইহঁতৰ আমি সংকেতবিলাক চাই থ'ম, যেনেকৈ ব্লিচিং পাউডাৰ, CaOCl2, এইকেইটা আমি চাই থ'ম। তাৰপিছত আকৌ এইফালে আছে বেকিং ছ'ডা, ইহঁতৰ আমি এইকেইটা আমি অলপ চাই থ'ব লাগিব, লগতে ইহঁতৰ সংকেতকেইটা। আৰু এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হৈছে চেপ্টাৰ 3, অধ্যায় 3, ধাতু আৰু অধাতু। আমি জানিব লাগিব যে ধাতু কোনবিলাক, অধাতু কোনবিলাক, তাৰপিছত ধাতুৰ ধৰ্মবিলাক, অধাতুৰ ধৰ্মবিলাক, উদাহৰণবিলাক, এইবিলাক আমি ভালকৈ জানিব লাগিব। আমি ইয়াত ধাতুৰ বিষয়ে আমি শিকিব লাগিব, অধাতুৰ বিষয়ে শিকিব লাগিব। তাৰপিছত এইফালে যদি আমি চাওঁ, ইয়াৰ পৰা এই অধাতু নন মেটেলছবিলাক চাব লাগিব, মেটেলছ, নন মেটেলছ, এইবিলাক আমি চাব লাগিব ভালকৈ। ইয়াৰ পৰা প্ৰশ্ন হিচাপে যদি আমি চাওঁ, এই 2 নম্বৰটো ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই লিখা বা আলোচনা কৰা, এইটো আহে। তাৰপিছত প্ৰশ্নাৱলীৰ পৰা যদি আমি চাওঁ, আমি 1 নম্বৰটো চাই থ'ব পাৰোঁ, ছ'ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়? তাৰপাছত
লঘু হাইড্ৰক্লৰিক এচিড এটা সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? এইটো এইবিলাক অলপ চাই থাকিব পাৰোঁ। পিছত এইফালে আছে আমাৰ এইটো এটা প্ৰশ্ন যে আয়নীয় যৌগৰ গলনাংক কিয় বেছি? এইবিলাক আমি চাব লাগিব। ধাতু আৰু অধাতুৰ আমি পাৰ্থক্য চাম। ধাতু আৰু অধাতুৰ আমি উদাহৰণ চাম। ইয়াৰ পৰা আমি এইটো টপিক ধাতুৰ শোধন ৰিফাইনিং অফ মেটেলছ এইটো আমি চাম। তাৰপিছত বিদ্যুৎ পৰিশোধন পদ্ধতিটো কি এইটোৰ বিষয়ে আমি শিকি থ'ম। এইফালে আমাৰ যিটো আটাইতকৈ ইম্পৰ্টেণ্ট টপিক এইটো আছে এইটো ক্ষয়ভৱন। ইয়াৰ বিষয়ে এই গোটেই টপিকটো আমি শিকি থ'ম। ইয়াৰ পৰা যিকোনো ধৰণৰ প্ৰশ্ন আহিব পাৰে ক্ষয়ভৱনৰ পৰা। এইফালে আমাৰ 2 নম্বৰ প্ৰশ্নটো প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা। তাৰপিছত এইটো অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়? এইবিলাক আমি চাই থ'ম। বিশেষকৈ এইটো প্ৰশ্ন প্ৰাকৃতিক মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম 2 মাৰ্কত দিব। 2 মাৰ্ক নিদিলেও এটা হ'লেও দিব। আমি এইটো জানি থোৱা দৰকাৰ আমাৰ কাৰণে। তাৰপিছত ইয়াৰ পৰা এইটো টপিক ক্ষয় প্ৰতিৰোধ। ইয়াৰ বিষয়ে আমি ভালকৈ পঢ়ি ইয়াৰ পৰা যিমান আমি সদায় এইবিলাক বুজিব লাগিব, কাৰণ বিজ্ঞানৰ পৰা ডাইৰেক্ট কুৱেশ্যন প্ৰায় কম আহে। আমি সদায় টপিকবিলাক বুজিব লাগিব। যিহেতু আমি ইয়াৰ পৰা বিজ্ঞানৰ পৰা ডাইৰেক্ট কুৱেশ্যন নাহে, গতিকে আমি সদায় টপিক ৱাইজ পঢ়িব লাগিব। গোটেই টপিকটো আমি বুজিব লাগিব, যেনেকৈ ক্ষয় প্ৰতিৰোধ মানে কি এইটো বুজিব লাগিব। আৰু তাৰপিছত এইফালে আমাৰ কিছুমান প্ৰশ্ন আছে, যেনেকৈ এইটো সংকৰ ধাতু কি? তাৰপিছত কোনবোৰ ধাতু সহজে ক্ষয় নহয় এইবিলাক আমি চাব লাগিব। ইয়াৰ পৰা কিছুমান আমাৰ MCQৰ কাৰণে প্ৰশ্ন আহিব পাৰে। আমি জানি থ'ব লাগিব যে ধাতুৱে অধাতুলৈ ইলেক্ট্ৰন এৰি দি ধনাত্মক আয়নহে গঠন কৰিব পাৰে। এইটো এটা। তাৰপিছত পানী আৰু লঘু এচিডৰ লগত বেলেগে বেলেগে ধাতুৱে বেলেগ বেলেগ বিক্ৰিয়া দেখুৱায়। এইবিলাক আমি জানি থ'ব লাগিব। তাৰপিছত এইটো এটা জানিবলগীয়া কথা যে ধাতু প্ৰকৃতিত মুক্ত বা যৌগ অৱস্থাত পোৱা যায়। যিবিলাক ধাতু সেইবিলাক আমি কি হয় প্ৰকৃতিত মুক্ত বা যৌগ অৱস্থাতহে আমি পাওঁ। তাৰপিছত এইটো ক্ষয়ভৱন। কিছুমান ধাতুৰ পৃষ্ঠ যেনে লো, আইৰণ সেমেকা বায়ুৰ পৰিৱেশত দীৰ্ঘ সময় ৰাখি থ'লে ক্ষয় যায় আৰু ইয়াকে ক্ষয়ভৱন বোলে। মানে কি কৈছে যে আমি কিছুমান লো অৰ্থাৎ আইৰণবিলাক আমি যদি সেমেকা বায়ুৰ পৰিৱেশত বহু সময়ৰ কাৰণে ৰাখি থওঁ, তেতিয়া সেইবিলাক কি হয় অলপ ক্ষয় যায় আৰু ইয়াকে ক্ষয়ভৱন বুলি কোৱা হয়। গতিকে এইটোৰ বিষয়ে আমি আৰু শিকিব লাগিব। ইয়াৰ টপিক এটা আছে কিতাপত, আমি ক্ষয়ভৱনৰ বিষয়ে আমি ভালকৈ শিকিম। তাৰপিছত এইটোতো আমি জানোৱে যে অধাতুৰ ধৰ্ম ধাতু ধৰ্মৰ বিপৰীত হয়। অধাতুৱে সদায় ধাতুৰ বিপৰীত ধৰ্ম দেখায়। তাৰপিছত অধাতুবোৰ ঘাত সহনীয় বা নমনীয় নহয়। গ্ৰেফাইটৰ বাহিৰে সিহঁতৰ আটাইবোৰ তাপ আৰু বিদ্যুতৰ কুপৰিবাহী। গ্ৰেফাইট বিদ্যুতৰ সুপৰিবাহী। এইবিলাক আমি জানিব লাগিব। তাৰপিছত আমি যদি অনুশীলনীৰ প্ৰশ্নাৱলী চাওঁ, ইয়াৰ পৰা আমি MCQটা আমি অলপ চাই থ'ম এইকেইটা। তাৰপাছত ইয়াৰ পৰা আমি কুৱেশ্যন নম্বৰ 6 2 মাৰ্কত উভধৰ্মী অক্সাইড কাক বোলে? দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া। উদাহৰণ বিশেষকৈ আমি উদাহৰণ নিদিওঁ, কাৰণ বিজ্ঞানত আটাইতকৈ বেছি উদাহৰণবোৰ বেছি দিয়ে। প্ৰথম কাক বোলে দিব 1 মাৰ্ক প্লাছ আকৌ 1 মাৰ্ক কৰিব, এটা উদাহৰণ সুধিব। তাৰপিছত দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে। আমি দুটা ধাতুৰ নাম লিখিব লাগে যিয়ে কি কৰে লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে। তাৰপিছত আমি ইয়াৰ পৰা যদি চাওঁ 10 নম্বৰটো লুট মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা। লুট যে মামৰ ধৰে, সেইটো কেনেকৈ ৰোধ কৰিব পাৰি তাৰ দুটা উপায় লিখিব দিছে। তাৰপিছত অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে। ইয়াৰ পৰা যদি আমি চাওঁ 14 নম্বৰটো আমাৰ ইম্পৰ্টেণ্ট হয়। ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা। এইটো এটা
মই কৈছিলোঁ যে পাৰ্থক্য আহে ধাতু অধাতু, গতিকে আমি ধাতু আৰু অধাতুৰ বিষয়ে বেছি ভালকৈ আমি জানি থ'ব লাগিব। গৰম পানীৰ জলাধৰ অৰ্থাৎ হট ৱাটাৰ টেংকছবিলাক তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়, কিন্তু ষ্টীল ব্যৱহাৰ কৰা নহয়। কিয়? আমি যে হট ৱাটাৰ টেংকবিলাক যে আমি তৈয়াৰ কৰোঁ, সেইটো তৈয়াৰ কৰাত আমি কপাৰহে ব্যৱহাৰ কৰোঁ, কিন্তু ষ্টীল কিয় ব্যৱহাৰ নকৰোঁ, সেইটো আমাক সুধিছে। আমি ইয়াৰ বিষয়ে লিখিব লাগিব।